ক'ব লাগিব যিহেতুকে মঙলবাৰৰ দিনটোত যিহেতুকে যি সকলো দুৰ্ঘটনা হৈছিলে তাৰ পৰা খাৰগুলি যি ভক্তিকুটিৰ যি মন্দিৰত তেখেতসকলে পূজা অৰ্চনাৰ বাবে তেখেতসকলে ভক্তিৰ বাবে আহিছিলে 9জনীয়া গ্ৰুপ এটা আৰু 9জনীয়া গ্ৰুপটো অহাৰ পিছত তেখেতসকলে ইয়াত পূজা অৰ্চনা বা তেখেতসকলে ভক্তি কৰাৰ পূৰ্বে যি ব্ৰহ্মপুত্ৰ তেখেতে 9জনীয়া গ্ৰুপটো তেখেতসকলে গা ধুবলৈ আহিছিলে আৰু গা ধুবলৈ অহাৰ পিছত তেখেতসকলে যি 9জনীয়া গ্ৰুপ আছিলে 9জনীয়া গ্ৰুপটো তেখেতসকলৰ যি 5জন লোক তেখেতসকলে 6জন লোক হেৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিলে তাৰে এজনক জীৱনতে যিহেতুকে গোটেই 9জনীয়া গ্ৰুপটো তেখেতসকলে গা ধুবৰ বাবে ব্ৰহ্মপুত্ৰ পাৰত নামিছিলে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত যিহেতুকে তেখেতসকলে নামিছিলে আৰু নামাৰ পিছত তেখেতসকলৰ যি 9জনীয়া গ্ৰুপৰ এই 9জনীয়া গ্ৰুপৰ তেখেতসকল 5জনীয়া গ্ৰুপ একেলগে যিহেতুকে মঙলবাৰ তেখেতসকলৰ যি সতীৰ্থ আছিলে তেখেতসকলে উল্লেখ কৰিছে যে 5গৰাকী তেখেতসকলে হাতে হাত ধৰি তেখেতসকলে ব্ৰহ্মপুত্ৰত নামি গৈছিলে আৰু তাৰ প্ৰাকখনত যিহেতুকে যি দুৰ্ঘটনা সংঘটিত হৈছিলে সংঘটিত হোৱাৰ পিছতে ইয়াত স্থানীয় আৰক্ষী NDRF আৰু SDF বাহিনী আহি উপস্থিত হয় আৰু যিহেতুকে এই যি ঘটনা সংঘটিত হৈছিলে তাৰ পিছত গোটেই সমগ্ৰ গুৱাহাটীবাসীৰ লগতে অসমৰ জোকাৰি যায় যি 9জনীয়া গ্ৰুপ এই 9জনীয়া গ্ৰুপৰ 5জনে হলিৰ সমাধি হৈছিলে ইতিমধ্যে SDF বাহিনী আৰু NDRF বাহিনী যি উদ্ধাৰ অভিযান তেখেতসকলে অব্যাহত ৰাখিছে আৰু আজি যি নিখোজ হোৱা পৰিয়ালৰ ব্যক্তিসকল আহি ইয়াত য'ত এই ঘটনাটো সংঘটিত হৈছিলে এই ঘটনা সংঘটিত হোৱা ইয়াত আহি উপস্থিত হৈছে আমি যদি তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ চেষ্টা কৰিম যি কেনেধৰণৰ এই ঘটনা সংঘটিত হৈছিলে আৰু ইয়াত আমি যিয়ে সকলো ঘটনা হৈ গ'ল ইতিমধ্যে NDRF বাহিনী আৰু SDF বাহিনী উদ্ধাৰ অভিযান চলাই আছে কিন্তু ইতিমধ্যে কোনো ধৰণৰ অনুসন্ধান পোৱা নাই আপুনি কোনটো পৰিয়াল আছে মই অভিজিতৰ মামা ইয়াৰ পূৰ্বে তেখেতসকলৰ কিবা আছিলে নে ইয়াত পূজা অৰ্চনাৰ বাবে আহিছিলে তেখেতে তিনি চাৰি বছৰৰ পৰা মানে ষ্টন টেম্পলৰ লগত আছে মানে পৱনীতৰ লগত ইহঁতে বৃন্দাবনত গৈছিল তেখেতৰ লগত তাৰ লগত লগ আছিল তেখেতে বৃন্দাবনৰ পৰা আহিছে যেতিয়া পৱনীত তেখেতৰ লগত আহিছে ইয়াতে আৰু কীৰ্তন কৰি থাকে এই মাকে কৈ আছে এতিয়া গণেশগুৰিতো কীৰ্তন কৰিছিল লাল গণেশো কৰিছিল কালি তেখেতে নিজৰ ঘৰত লৈ যাব কীৰ্তন কৰিবলৈ আছিল ইয়াতে আহি কেনে গা পা ধুব নে কি কৰিব কৰি কেনে যাব আৰু কীৰ্তনলৈ তেতিয়া আহি নাপালে আমি নিজৰ দৰিয়া খবৰ পালো কি 5জন মানুহ এনেকুৱা দুৰ্ঘটনা ঘটি হৈছে আমি আকৌ সন্ধিয়া আহিলো ইয়াতে সন্ধিয়া আহি কেনে খুজিলো ভগতকুটিত তো ইহঁতি এইটোৱে ক'লে কি 9জন আছিলো 9জনৰ 4জন আছো 5জন মিচিং আছে বাকী একো ৰিপৰ্ট দিয়া নাই আমাক আৰু নাই তেখেতৰ কাপোৰ কানি নাই তেখেতৰ একো আমাক চাব এতিয়ালৈ পোৱা নাই এতিয়ালৈ যে তাৰ লগত মোবাইল আছিল তাৰ চেণ্ডেল আছিল নদীত যাবতো চেণ্ডেল খুলি যাব কাপোৰ খুলি যাব সেইবিলাক একো দিয়া নাই আমি কেনেকৈ গম পাম কি ল'ৰাটো ডুবিছে নে কি হৈছে তাৰ লগত তাৰ বস্তু বাহিনীতো হ'ব লাগে এতিয়ালৈ আমাক সেইবিলাক বস্তু পোৱা নাই খালি বেগ মই কালি সন্ধিয়া বেগ পালো আৰু ঘড়ী পালো আৰু ইহঁতে কৈ আছে মোবাইল লৈ কেনে নদীত গৈছিল ফটো তুলিবৰ কাৰণে সেইকাৰণে মোবাইল তেখেতৰ নাই ঠিক আছে মোবাইল লৈ কেনে গৈছে ঘড়ী কিয় লৈ যাব নোৱাৰে মোবাইল লৈ যাব পাৰে সেই ল'ৰাটো ঘড়ীটো লৈ যাব পাৰে সি ঘড়ী কিয় খুলি যাব সেইবিলাক কিবা কিবি কথা আছে তথাপিও আমি ভাবিছোঁ যদি এনেকৈ ঘটনা হৈছে তো 5জনৰ ভিতৰত এজনৰ সৈতে উঠি আহিলে এতিয়ালৈ এজনো উঠি অহা নাই তাৰ মানে এইটো কিবা কি ভাবিম আমি এনেকুৱা ঘটনা যে আমি শুনি আছো সেইটোৱে হৈছে নে আৰু কিবা বেলেগ হৈছে বেলেগতো হ'ব পাৰে সিহঁতৰ লগত আপোনালোকৰ কিবা যোগাযোগ বা তেখেতসকলে কিবা আপোনাৰ নৰ্মেলি কথা পাতিলো বাছ এইটোৱে যে আমাৰ এজন মানুহ ঘৰৰ আছে আৰু আমি তাক বিচাৰি আহিছোঁ যেনেকা আমাক সিহঁতি ব্যৱহাৰ কৰিব তেনেকৈ ব্যৱহাৰ পোৱা নাই কিয় শুনা ৰখা আমি বিশ্বাস কৰি আছোঁ কিবা নাই মই বোলো ফটো চটো দেখালোঁ এইটো আছিল নেকি কৈছিল এইটো আছিল এইটো ফটোটো বহুত দিনৰ হয় মানে দিনৰ হওক এইটো হৈছিল এইটো আছিল তেখেত অভিজিতৰ লগত বহুত জড়িত এই যে ভকতৰ নাম কৈ আছে বহুত জড়িত বৃন্দাবনৰ পৰা আছে এতিয়ালৈ তেখেতে কোনো নাই 5টা ঘৰৰ পৰা কোনো মানুহজন বাচিছে তেখেতে বাচিছে যিহেতুকে মাতৃৰ পৰা আমি কিছু ভাবিছিলো কেনেকে হ'ব তেওঁ এতিয়া কালি কেনেকে যাব পাৰিব তেওঁ গ'লে দেখোন চব কথাই শেষ হৈ যাব हम तो वही बोल रहा है कि सारा पेरेंट्स मिलके যেহেতুকে ঘটনাটো সংঘটিত হৈছিলে আপোনালোকৰ ভক্তি গোটৰ পৰা আপোনালোকৰ কিবা না কোনো দিয়া নাই নিজে নিউজ ইউটিউবত নিউজ চাই কিনে আমি পাগলা হৈছো মই 5টা 6টা মানত গম পাইছো আৰু ঘটনা হৈছে আপোনাৰ 10টা 11টা 11:30 ভিতৰত
আৰু ইহঁতে চব গম পায় কিন্তু আমাক জনোৱা নাই জনোৱা নাই কাকো জনোৱা নাই ফোনত জনোৱা কেতিয়া ওলাই আহিছিল ৰাতিপুৱা সি 10টাত ওলাইছে অহাৰ সময়ত কিবা কৈছিলে নেকি নাই কৈছে কি পৱন নিত্যাগ প্ৰভুক লৈ আহিম ঘৰত কীৰ্তন কৰাম কালি কীৰ্তন কৰাও আছিল আমি সব ৰেডি কৰিছিলো কীৰ্তন কৰাবৰ কাৰণে কিন্তু মোৰ বাবু অহা নাই ইয়াৰ পূৰ্বে কোনোবা লগৰ লগত আহিছিলে নে না 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 এইটো ফাৰ্ষ্ট এইবিলাক জাগাত সি কেতিয়াও নাহে পানীতো সি নানামে ভয় কৰে নদীত वो जो स्थल है ना उसका सम्मान के लिए हम कुछ नहीं किया उसको नहीं तो हम सुबह उसको थपड़ा देता रहा एकदम अब रोनक का हम उसका बड़ा पिताजी है हाँ। हम उसको चलिए चलिए इधर প্ৰতিগৰাকী যি ৰৌনকৰ হওক বা প্ৰতিগৰাকী যি পৰিয়ালবৰ্গ এই প্ৰতিবৰ্গৰ এই লোকসকল আহি উপস্থিত হৈছে আৰু এনেদৰে প্ৰতিগৰাকী যি খবত कुछ नहीं बोला हमारा जो लोकल जो वहाँ का जो देवटी था वो बेचारा दोनों जन मेरे साथ में आया है बंगाई गांव से किंतु यहाँ लोकल का कोई ना आइसकोन का ना ये जो भक्त कुटीर है ये जो बुलाया 2 दिन ये अपना प्रोग्राम किया क्या इसका रिस्पॉन्सिबिलिटी नहीं है आकर के हम लोग सुबह से यहाँ बैठा है आकर के यहाँ देखता आप लोगों से कोई कोई रिस्पॉन्सिबिलिटी नहीं है इसका ऑनलाइन क्लास चला रहा है हम लोग वहाँ 15 मिनट खड़ा है पूरा रात ट्रेवल करके आके 15 मिनट तक खड़ा है ऑनलाइन क्लास चला रही है यहाँ से शर्म नहीं आता इन लोगों को ये लोग बच्चा लोग को मत्ती मार के बच्चा लोग को भ्रष्ट करके बच्चा लोग को मार डाला ये लोग चलो चलो चलिए चलिए एजाड़ नहीं देने से लोग बचेगा नहीं नहीं ये कल भाग जाएगा इसका भाग जाएगा लोग এনেদৰে প্ৰতিগৰাকী যি 5জন লোক হয় ইয়াত যি হলিত সমাধি হৈছিল আৰু আমি উল্লেখ কৰিছো যে মঙলবাৰৰ দিনৰ পৰা যি NDRF বাহিনী আৰু SDF বাহিনী তেখেতলোকৰ যি তৎপৰতা উদ্ধাৰ অভিযান এই উদ্ধাৰ অভিযানত লৈ তেখেতসকলে তৎপৰতা কৰিছে আৰু লতাশিল আৰক্ষী যিহেতুকে ঘটনাস্থলীত মঙলবাৰৰ দিনটোতে উপস্থিত হৈছিলে আৰু তাৰ পিছতে যি এই শকবৰ দুৰ্ঘটনাটো সংঘটিত হৈছিলে তাৰ পিছত আমি যদি উল্লেখ কৰোঁ যে ইতিমধ্যে পৰিয়ালবৰ্গই উল্লেখ কৰিছে যে তেখেতসকলৰ যি ঘটনা সংঘটিত হৈছিলে ঘটনা সংঘটিত হোৱাৰ পিছতো তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই আৰু যিহেতুকে এই গোটেই ঘটনাটো ভক্তি হীৰক যিহেতুকে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 4জনকৈ যুৱকক উদ্ধাৰ কৰা হৈছিল আৰু উদ্ধাৰ কৰি যুৱককেইজনক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল তেওঁলোকৰ বৰ্তমান সময়ত স্বাস্থ্য কেনেধৰণৰ কি ক'ব সন্দৰ্ভত কিবা আপডেট হীৰক কলিতা হয় ক'ব লাগিব যেহেতুকে 9জন গ্ৰুপ আছিলে সেই 9জনৰ 4জনক উদ্ধাৰ কৰিছে সেই 4জনক উদ্ধাৰ কৰিছিলে যি ইয়াত স্থানীয় লোক আছিলে তাৰে এজন কাম কৰি থকা লোক এজনে যি দেখিছিলে দেখাৰ পিছত তেখেতে দৌৰি আহি কিনে 4জন যুৱকক উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰাৰ পিছতে সেই 4জন যুৱকক ততাতয়াকৈ মেডিকেললৈ প্ৰেৰণ কৰে কিন্তু ইতিমধ্যে তেখেতসকলে যি 4জন আছিলে তেখেতসকল সুস্থ অৱস্থাত আছে কিন্তু 5জন এই 5জন ব্যক্তিৰ কোনো ধৰণৰ এতিয়ালৈকে অনুসন্ধান পোৱা নাই আৰু ইতিমধ্যে যি 5গৰাকী লোক সন্ধানী হৈছিলে এই সন্ধানী হোৱা লোকসকলৰ পৰিয়ালসমূহ ইতিমধ্যে ইয়াত আহি উপস্থিত আছে আৰু NDF বাহিনী যিহেতুকে বিষয়াসকল আছে আমি যদি তেখেতৰ পৰা কিছু ৰাতিপুৱা ভাগৰৰ পৰা তেখেতসকলে যি উদ্ধাৰ অভিযান চলাইছিলে আৰু যি এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে আমি যদি মঙলবাৰ দিনটোৰ পৰা তেখেতসকলে যি উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্টখিনি কষ্ট বা তেখেতসকলৰ কষ্ট কৰি বা তেখেতসকলে যি ধৰণৰ চেষ্টা কৰিব লাগে চেষ্টা কৰিছিলে মঙলবাৰ দিনৰ পৰা আপোনালোকে যথেষ্টখিনি চেষ্টা কৰি আছে আজি কিছু কিবা গম পাইছে নেকি আজি বৰ্তমানটো ৰাতিপুৱা সময়ত বহুত কুঁৱলী আছিলে যিহেতু সেইখন সময়ত দেখা অলপ অসুবিধা আছিলে যেতিয়া আমাৰ ৰ'দ ওলালে আমি ৰেস্কিউ অপাৰেশ্যন কৰিছিলোঁ আমি ডাইভিং কৰিছিলোঁ আমাৰ SDFৰ টিমে আৰু NDFও কৰিছিলে আৰু ইয়াত যিহেতু একো আমি সংযুক্ত নাপালোঁ সেইটো কাৰণে অলপ আগৰ চাৰ্চি ইয়াতো বহাই অলপ আগত চেক কৰিবলৈ গৈছে NDFও গৈছে SDFও গৈছে আৰু বৰ্তমান আমাৰ এটা টিম আহি আছে তাৰপিছত তেওঁলোকে আহি আকৌ এবাৰ ডাইভিং কৰিব আমি আকৌ ৰেস্কিউ অপাৰেশ্যন আকৌ আৰম্ভ কৰিম ইতিমধ্যে ইয়াত যিহেতুকে আপোনালোকে উদ্ধাৰ অভিযানৰ কাৰণে কিছু হেৰি কৰিছিলে আৰু ক'ত আপোনালোকৰ মানে আমি এতিয়া বৰ্তমান আজিৰ দিনটো ইয়াতে চাম যদি নহয় তেতিয়া আমি চাৰ্চ এৰিয়াত আগবাঢ়িলে যাম শৰাইঘাট তাৰপিছত এইফালে ধৰি লওক যেনি সুটি গৈছে আমি চবফালে চেক কৰিম আৰু হয়তো কেতিয়াবা ছাইডত থাকে সেইবোৰ আমি চেক কৰিম আৰু ছাইডত থাকিলেতো মাছুৱাসকলে আমাক জনায় যোনে এনে মাছ চাছ হয় তো বৰ্তমান এনেকৈ আমি এৰিয়াটো বঢ়াই গৈ থাকিম আৰু আশা কৰোঁ আমি জল্দি পাম বুলি সেইটোৱে তেখেতসকলে উল্লেখ কৰিছে যি ধৰণৰ তেখেতসকলৰ
উদ্ধাৰ অভিযান কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছে আৰু যিহেতু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বা NDF বাহিনী ৰাতিপুৱা ভাগৰে পৰা তেখেতসকলে ইয়াত উদ্ধাৰ অভিযান চলাই আছে আৰু উল্লেখ কৰিছে যে যদি এই যিখিনি মানে যি ঠাইত তেখেতসকলৰ এই ঘটনা সংঘটিত হৈছিল এই ঘটনা সংঘটিত হোৱাৰ যদি ইয়াত কোনো ধৰণৰ অনুসন্ধান নাপায় তেখেতসকলে যি এৰিয়া এই এৰিয়াটো তেখেতসকলে আগুৱাই লৈ তেখেতসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰিব আৰু উল্লেখ কৰিব লাগিব যিহেতুকে বিশ্বনাথৰ প্ৰতাপ আৰু গুৱাহাটীৰ অভিজিত বঙাইগাঁও ৰৌনক চাদক ভক্তিগোটৰ দৰ্শনৰ বাবে আহিছিল 9জনীয়া এই যুৱকৰ দলটো তাৰ পিছত এই যি ঘটনা সংঘটিত হ'ল মঙলবাৰে এই 5জন যিহেতুকে যুৱক যি সন্ধানহীন হ'ল তাৰ পিছত সমগ্ৰ অসম জোকাৰি গৈছিল আৰু সন্ধানহীন হৈ আছে এতিয়াও গুৰগাঁৱৰ সাগৰ গৌতম বিশ্বনাথৰ উপেশ কুমাৰ আৰু প্ৰতাপ বঙাইগাঁও ৰৌনক চাদক আৰু গুৱাহাটীৰ অভিজিত নামৰ এই যুৱকজন ইতিমধ্যে অভিজিতৰ পৰিয়ালবৰ্গ ইতিমধ্যে আহিছে আৰু তেখেতকৰ পৰিয়ালবৰ্গ ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে যে যি ভক্তিগুটিৰ মন্দিৰ আছিলে তেখেতসকলৰ যি প্ৰাংগণত তেখেতসকলৰ কোনো ধৰণৰ তেখেতসকলৰ সহায় বা তেখেতসকলৰ যোগাযোগ ব্যৱস্থা কৰা নাই ইতিমধ্যে তেখেতসকলে আৰক্ষীৰ ওচৰলৈ যাব আৰু তেখেতসকলে যি এজাহাৰ দাখিল কৰিব ভক্তিগোটৰ বিৰুদ্ধে আৰু যি ধৰণৰ এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বে তেখেতসকলৰ কোনো ধৰণৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰা নাই ভয়ংকৰ ঘটনা এই ঘটনাৰ যাতে কেতিয়াও পুনৰাবৃত্তি নহওক আৰু এই যি 5গৰাকীকৈ যুৱক বৰ্তমান পৰ্যন্ত নিৰ্দিষ্ট হৈ আছে তেওঁলোকৰ যাতে অতি শীঘ্ৰে সম্ভেদ লাভ কৰক আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো হীৰক কলিতা পৰৱৰ্তী সময়ছোৱাত আসাম টক্স আপোচবিহীন অসম কণ্ঠ